নমস্কাৰ দৰ্শকসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভ্লগলৈ আপোনালোকে ইতিমধ্যে পাৰ্ট 1 আৰু পাৰ্ট 2 চাই গম পাইছেই বিয়া চলি আছে আপোনালোকে ব্ৰাইড টু বি পাৰ্টি দেখিলে জোৰোণ দেখিলে আৰু এতিয়া আৰম্ভ হৈছে বিয়াৰ ভ্লগটো ষ্টাৰ্ট কৰিবলৈ গতিকে বিয়াৰ ভ্লগটো ষ্টাৰ্ট কৰিছো আৰু যদিহে আপোনালোকে পাৰ্ট 1 আৰু পাৰ্ট 2 নাই চোৱা মই ডেছক্ৰিপশ্যনত দি থৈছো লিংকটো আপোনালোকে চাব আৰু এতিয়া বিয়ালে ওলাইছো আজি 29 এপ্ৰিল আৰু আজি শিৱানীবাৰ মানে অৰ্থাৎ মোৰ পেহিৰ ছোৱালীৰ বিয়া গতিকে আৰু এখন বিয়া আছে যেহেতু বহাগৰ বতৰ দিয়কচোন বিয়া হৈয়ে থাকিব গতিকে আজি আৰু এখন আমাৰ ওচৰৰ দাদাজনৰ বিয়া আছে তালে ওলাইছো এতিয়া প্ৰথমতে আৰু অলপ সময়ৰ পাছতে মই বাৰ বিয়ালৈ যাম তেতিয়া আপোনালোকক সকলো দেখাম গতিকে এতিয়া ব্লগটো আৰম্ভ কৰোঁ আহক আমি এতিয়া ইখন বিয়ালৈ আহিছো দেই আজি এই দাদাজনৰ বিয়া সেই গতিকে ওচৰ চুবুৰীয়া যেহেতু আহিবই লাগিব দিয়কচোন গতিকে এইখন বিয়া প্ৰথমতে আহি খাই লৈছোহি তাৰ পাছত যাম আমাৰ মেইন বিয়াখনলৈ এতিয়া এইখন বিয়া খাই আহিছোঁগৈ পথাৰৰ মাজেদি মানে বাট লৈছোঁ আৰু দেখিছেনে শ্বৰ্টকাট লৈছোঁ কাৰণ এই একেদিনাখনে বিয়া হ'লে বহুত প্ৰব্লেম হৈ যায় সেইটো কাৰণে এতিয়া ঘৰলৈ যাওঁ এতিয়া আমাৰ মেইন বিয়াখন খাবলৈ যাম আৰু আপোনালোকক দেখাই নহ'লে দেৰি হ'ব এতিয়া দেই আহিছোঁ বাবা আৰু এতিয়া এইখন বিয়া খাবলৈ আহিছোঁ বিয়ালৈ ওলাই ৰেডি এতিয়া আহিছোঁ আৰু খোজকাঢ়িয়ে যাম বেছি দূৰ নহয় যিহেতু এতিয়া ডাইৰেক্ট বিয়াত গৈ লগ পাই আছোঁগৈ বোলক বিয়া ঘৰ আহি পালোহি মই আপোনালোকক বিয়া ঘৰৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আহক বিয়া ঘৰৰ ভিতৰলৈ সোমাই যাওঁ Lions roaring in the morning sun, searching for a longer day. People feeling like the light has just come. We must never stop the way. Birds jumping and I hear my name, grasping into a life. Life is happy. বিয়া ঘৰ আহি পালোহি বিশেষ গ্ৰহণ কৰিছোঁ প্ৰথমতে এতিয়া মোৰ এই বিয়া ঘৰৰ সমস্ত দৃশ্য দেখাব কেমেৰা পাৰ্চন দেখাই দিয়া এইফালে হৈ আছে চকলঙৰ প্ৰস্তুতি চলি আছে চকলং অনুষ্ঠিত হ'ব এই চকলঙৰ বাবে 101 গছ চাকি য'ত জ্বলাব সেই বেদী প্ৰতিষ্ঠা কৰি আছে এইফালে এইফালে খাদ্যগৃহ এইফালে এয়া দিনৰ ভাগৰ খাদ্য আৰম্ভ কৰিলে দেই এখেতে এতিয়া খাই লওঁ আৰু এইফালে চকলং বিবাহৰ কাৰণে বেদী নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে 101 চাকি সুন্দৰকৈ সজাইছে আৰু দৰাঘৰীয়া যিসকলে চকলং পৰিচালনা কৰিব তেখেতক সোনকালে আহি পালেহি যিহেতু কাম অলপ বেছিয়ে থাকে আৰু মই এইবাৰ প্ৰথমবাৰলৈ চকলং বিবাহ দেখিম আৰু আপোনালোকে দেখিছেনে নাই কমেণ্ট কৰি জনাবচোন যিসকল আহোম সম্প্ৰদায়ৰ লোকে এই ভিডিঅ'টো চাই আছে কমেণ্ট কৰিব এইফালে মানে কেতিয়ালে 5 বছৰ পিছত একদম কঠোৰ একদম পুৰা কি কচোন ক আমাৰ দৰা কি ৰঙা হয় কথা এইজনী খুৰী আমাৰ দেই এটা ৰচকী খুৰী আৰু ফটো এজন চলি আছে দেই ফটো কাৰণে একদম কাজিয়া হৈ গৈছে ই মেইন কালপিত চক এই বগাটো কালপিত এওঁলোক আহিছে আজিকালি আজি এওঁ শ্ৰীদেৱী এওঁ মধুবালা আৰু সেইজনী হেমা মালিনী তাই চেঞ্জ কৰিছে অকণমান আকৌ আৰু এইজনী আছে ধৰ্মেন্দ্ৰ সেইজন ৰাজেশ খান্না একদম कौन है ये लोग कहां से आते हैं
এইফালে লাহেকৈ কইনা বিদায়ৰ মুহূৰ্ত লাহেকৈ আহি পৰিছেহি আৰু জোৰোণৰ দিনাখনৰ নিচিনাকৈ বিয়াৰ দিনাখনো পানী তোলা পৰ্ব সম্পাদন কৰিবলৈ এয়া পেহীৰ লগতে আয়তীসকল আগবাঢ়ি গৈছে। মনত এটা বুজাব নোৱাৰা দুখ লৈ আমি সকলোৱে আছোঁ আৰু তাৰ লগতে পেহীও আগবাঢ়ি গৈছে পানী তুলিবলৈ। আৰু আমাৰ ইয়াত পানী তুলি অহাৰ পিছত আয়তীসকলে এনেধৰণৰ ফূৰ্তি কৰে। কইনা নোৱাই অনাৰ পাছত এয়াৰ কইনা সজাবলৈ আৰম্ভ কৰিলে, যিহেতু সোনকালে দৰা পাবহি আৰু সোনকালৰ পৰা লগ্ন আছে। এতিয়া আহিব দৰা আৰু আমি যাম দৰা আগচিবলৈ। ৰাইজসকল, এতিয়া আমি দৰা আহিব, দৰা আগচাৰ কাৰণে আমি প্ৰশ্ন সুধিবলৈ ৰৈ আছোঁ। মই আছোঁ, এখেত আছে আৰু এইফালে অনক আমি কইনা ঘৰীয়া এনেকুৱা কামুৰিম নহয়। এতিয়া দৰা পালেহি আহি আছে তেওঁৰ ৰথ মিনালী, where is মিনালী? দৰা দৰা হইয়া দৰা ইমান লাজু কি যে আমি দৰা থাকো এজোপা গছৰ 12টা ডাল। এতিয়া কোনটো ডালৰ পৰা নিব লাগিছে? আমি প্ৰশ্ন সুধিছো, এতিয়ালৈকে দৰাই উত্তৰ দিব পৰা নাই দেই। চাই থাকক ৰাইজ। প্ৰশ্ন উত্তৰ দিব পৰা নাই। এতিয়া দৰা গছাক কৰ্মটো ইমানতে সম্পাদন কৰিছো আৰু লগ পাওঁগে বোলক ডাইৰেক্ট ৰভাতলিত। মেইন বস্তু এভাগ মেইন এ দৰা আইছে একদম কইব লাগে। সাইড দিয়া
কইনা চা মুখখন দেখাই দিয়া কোন নাই আহা দিয়া এই আমাৰ চকলঙৰ আজি মুখ্য আকৰ্ষণ আমাৰ কইনা এতিয়া কইনা খুজিবলৈ আহিব দেই হা আৰু এইফালে দৰাৰ ভায়েকে কইনা খুজিবলৈ আহিছে এইফালে শৰাই সাজু কৰিছে আৰু এইফালে দৰা ঘৰৰ কইনা ঘৰৰ মানুহৰ মাজত অকণমান ধেমালি চুপতি হয় আৰু এই ধেমালি চুপতিবোৰে বিয়া এখনৰ ফূৰ্তি এইফালে চকলং আৰম্ভ হৈ গৈছে লগ্ন যিহেতু সোনকালৰ পৰা আছিল সেইবাবে সোনকালে আৰম্ভ কৰি দিলে চকলং বিবাহ We must merely make a start. Savannah, I'm coming home. Savannah, we'll never be alone. Savannah, the beauty of the world. Savannah, let's all take a walk. Savannah. Koina uthi dia mata tu uthi dia koina utha mazani utha ko dia mai ko ইতিমধ্যে কন্যা পিতৃ নির্বাচন করেছে হা কেডা হয় তিনটা হা 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 এটা কোথাও পাই পাই চকলং অন্ত হোৱাৰ পিছত কইনা বিদায় দিয়া হ'ল আৰু সেই বিদায় দিয়া সময়কণ ধৰি ৰাখিব নোৱাৰিলোঁ কাৰণ মই সেই সময়ত তাত উপস্থিত নাছিলোঁ এতিয়া আমি কইনা থ'বলৈ যাওঁ এইজন এজন কইনা গ'ল দেই আমিহে যাবলৈ আছোঁ এতিয়া আমি এতিয়া কইনা থ'বলৈ আহিছোঁ আৰু নিশা 2 বজাত লগত আহিছে আমাৰ বাৰ বেষ্ট ফ্ৰেণ্ড মায়া বা অৰ্ণৱ দাদা আৰু মোৰ মৰমৰ খুৰা ল'ৰা দুজন পলাশ আৰু ৰূপজ্যোতি 2000 years later Hello everyone good morning day আমি ৰাতিপুৱা আহি আজি পালোহি সোণাৰী ছোৱালী থ'বলৈ আহিলোঁ আমি আহি কতিয়া আহিছোঁ দেই ৰাতিপুৱা 4টা এতিয়া 22 হৈছে আমি পালোহি সোণাৰীত আছোঁ এতিয়া বাকীখিনি কি হয় আপোনালোকক দেখুৱাম মই এতিয়া অকণমান ঘুমতি পাই লওঁ আৰু এতিয়া আমাৰ কইনাই দৰা ঘৰত আহি উপস্থিত হ'লহি দৰাই লৈ আনিলেগে
আৰু এতিয়া দৰাৰ মাকে নিয়ম কৰি গৃহ প্ৰৱেশ কৰাব কইনাক আৰু এফালে দৰাৰ ভনীয়েকে ভৰি ধুৱাব দৰা কইনাক আমি এয়া দৰা ঘৰ আহি পালোহি এইফালে একজন আৰামত আহি বহি লৈছেহি আৰু ইমান ভাগৰ লাগিছে নহয় প্ৰথমতে আহি পানী গ্লাছ খাই লৈছোঁ আৰু দেই নহ'লে অৱস্থা তথ্য হৈ যাব আজি কইনা ফাৰ্ষ্ট দিন হামিয়া শেহতীয়া বহি দুজনীমান শুলেই আমি কইনা থ'বলৈ আহিলোঁ আৰু এতিয়া আছোঁ আমি গেষ্ট হাউচতে আহি অকণমান ৰেষ্ট ল'লোঁ আৰু ফ্ৰেছ হ'লোঁ আজি আছে গ্ৰুম ছাইড ৰিচেপশ্যন আৰু গ্ৰুম ছাইড ৰিচেপশ্যনলৈ আমি এতিয়া যাবলৈ লৈছোঁ দৰা ঘৰলৈ এতিয়া আমি গেষ্ট হাউচৰ পৰা ওলাম আৰু বাকী আপোনালোকক দৰা ঘৰত লগ পাই আছোঁ কেৱল আমাৰ কইনা গ্ৰুম ছাইড ৰিচেপশ্যনৰ কাৰণে ৰেডি হৈছে ভিন্দো নাই লাপাতা ক'ত গ'ল নাজানো ভাল লাগিছে নাই ধুনীয়া বহুত ধুনীয়া লাগিছে আৰু এইফালে দৰা ঘৰত অভ্যৰ্থনা অনুষ্ঠান আৰম্ভ হৈছে বিয়লি 1 বজামানৰ পৰা আমি এয়া উপস্থিত হ'লোহি দৰা ঘৰত গৈছে আৰু এইফালে আমাৰ কইনাই আকৌ সাজ সলালে চকলঙৰ সময়ত যিটো সাজ পিন্ধিছিলে অৰ্থাৎ আহোম মহিলাৰ মূল সাজযোৰ পিন্ধিলে এইফালে আমাৰ দৰাৰ দেউতাক দেই আমি এতিয়া দৰা ঘৰৰ খানাটো খাই লওঁ আৰু এই যে কেটাৰিং পাৰ্টিটো দেখিছে সোণাৰো বুলি এটা খিলঞ্জীয়া যুৱক যুৱতী উদ্যোগত এটা সংস্থাপনৰ প্ৰচেষ্টা যোগাযোগ কৰিব পাৰে সকলো ছোৱালী ইয়াত আমি এতিয়া ঘৰলৈ আহিবলৈ লৈছোঁ তাইক এৰি থৈ আহিবলৈ একেবাৰে মন নাছিল যদিও আহিবতো লাগিবই আহিবৰ সময়ত তাইৰ মনটো বহুত বেয়া কৰিছিলে ঘৰলৈ যাম এতিয়া ঘৰৰ পৰা ওলালোঁ ঘৰলৈ যাওঁগৈ এতিয়া পাইছে সন্ধিয়া 5:45 এতিয়া ঘৰলৈ গৈ লগ পামগৈ দেই বাই তাৰপিছত এয়া প্ৰায় নিশা 8:30মান বজাত আমি গৰালি পাইছোঁহি আৰু গৰালিতে আমাক অৰ্ণৱ দাদাই ম'ম' খোৱালে বিয়া আছিলে 29 এপ্ৰিলতে আৰু আজি হৈছে 4 মে আচলতে আজিহে মই ভিডিঅ'টো ফিনিচিং কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ ভাগৰো লাগি আছিলে টোপনিও ঘটি তাতে আৰু এডিটিং কৰোঁতেও অকণমান পলম হ'ল সেইবাবে আৰু আজিহে আগবঢ়াই দিছোঁ গতিকে ভিডিঅ'টি কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আৰু এই বিয়াখনৰে পাৰ্ট 1 আৰু পাৰ্ট 2 মই ব্লগৰ আকাৰেৰে আপলোড কৰি থোৱা আছে আপোনালোকে চাব পাৰে মই ডেছক্ৰিপশ্যন বক্সত লিংক দি থ'ম লিংকত ক্লিক কৰি আপোনালোকে চাব পাৰে আৰু লগতে আপোনালোকে মোক মৰম দিব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকৰ মৰমেই মোৰ কাৰণে আশীৰ্বাদ আপোনালোকে মোৰ মাপকাঠি গতিকে মই অনাগত দিনত আৰু কণ্টেণ্ট ক্ৰিয়েট কৰি মই আপোনালোকক আমোদ দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোক সফল কৰাত সহায় কৰিব বুলি আশা ৰাখিলোঁ মই আৰু আজিলৈ তেতিয়াহ'লে এই ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ আৰু নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই